কংগ্ৰেছ দলৰ ভিতৰতে আছে নেকি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ গোপন এজেণ্ট কিয় কংগ্ৰেছক বিশ্বাসত ল'ব নোৱাৰে অসমৰ মানুহে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজে কৈছে কংগ্ৰেছৰ মানুহে বিচাৰে যে কংগ্ৰেছ পুনৰ শাসনত আহিব নালাগে এতিয়া প্ৰশ্ন হয় সঁচাকৈ কংগ্ৰেছত আজিও আছে নেকি হিমন্ত বিশ্ব শৰ্মাৰ গোপন এজেণ্ট যাৰ বাবে বিৰোধী ৰাজনৈতিক দলসমূহৰ মাজত ২৬ৰ বিধানসভা নিৰ্বাচনৰ বাবে ঐক্যবদ্ধ হোৱাটো আজিও নিশ্চিত হোৱা নাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই মন্তব্যৰ পিছত নিশ্চিতৰূপে কংগ্ৰেছৰ প্ৰতি ৰাইজৰ সন্দেহ বাঢ়িব মিটিং হৈছিল তাতে বিজেপিয়ে কিমান হোৰ্ডিং লৈছে কিমান লোৱা নাই এই তুলুঙা কথাবিলাক আলোচনা হৈছিল যোৱাকালি 2 ঘণ্টা ধৰি জুম মিটিঙত তেওঁলোকে আকৌ কোনে লিক কৰিলে তাৰ কথা আলোচনা কৰিলে আৰু লিক কৰা মানুহবিলাকক লৈ জুম মিটিং পাতিলে গতিকে জুমতো কি হৈছিল এইখিনিও আমি গম পাওঁ গতিকে কালি অলপ দুই এজনে টুইট কৰিছে গতিকে কংগ্ৰেছ দলৰ ভিতৰৰ মানুহে বিচাৰে যে কংগ্ৰেছ আহিব নালাগে শাসনত কাৰণ অসমত ইমান কাম হৈ আছে আপোনালোকে চাওক কিমান দিন সাংবাদিকতা কৰিলে 15 বছৰ কংগ্ৰেছৰ গভৰ্ণমেণ্ট আছিল কেতিয়াবা কোনবাই উমৰাংশুৰ নামটো লৈছিল আজি আমাৰ বিকাশে উন্নতি আজি আহি উমৰাংশু থিয় হৈছে আপোনালোকে এতিয়া হাফলঙত যাওক গাঁৱে গাঁৱে আমাৰ চৰকাৰৰ কাম দেখিব কাৰ্বি আলঙত যাওক গাঁৱে গাঁৱে কাম দেখিব আগতে অসমত এইবিলাক জায়গাত আন্দোলন হৈছিল খালি পুলিচ আৰু মিলিটাৰী আহিছিল আজিতো এটা ভাবিব নোৱাৰা পৰিৱৰ্তন সেইকাৰণে কংগ্ৰেছৰ পৰিয়ালবিলাকেও এবাৰ বিজেপিক ভোট দিব আৰু সকলো সাজু হৈ আছে যে আমি বিজেপিক ভোট দিম সেইকাৰণে কংগ্ৰেছৰ ভিতৰৰ খবৰবিলাকো আমাক দিয়ে আৰু কংগ্ৰেছে য'ত য'ত বেয়া কাম কৰে তেওঁলোকে আমাক দেখুৱাই দিয়ে